এটা নতুন জীৱন আৰম্ভ কৰে আৰু সেই জীৱনটো আৰম্ভ কৰাৰ আগমুহূৰ্তটো যেতিয়া এতিয়া পদে কৈ গৈছে যে জীৱে যত ভুঞ্জয় যত দুখ ভুঞ্জয় পৌগণ্ড কালত পৌগণ্ড মানে সেই অৱস্থা অৰ্থাৎ শিশুকালৰ পৰা যুৱকালৰ মাজৰ অৱস্থাটোক পৌগণ্ড কাল বুলি কোৱা হয় সেইখিনি সময়ত যেতিয়া গুৰুকুলত আগতেতো ব্যৱস্থা আছিল যে সেইখিনি সময়ত শিক্ষা বিদ্যা অৰ্জনৰ বাবে গুৰুকুলত আৰু আজিৰ হেৰিয়ত ক'বলৈ গ'লে আজিৰ ভাষাত ক'বলৈ গ'লে স্কুলত যেতিয়া এডমিশ্যন দি দিয়া হয় পোনপ্ৰথমতে কোনো ল'ৰা ছোৱালী পঢ়াত মন নাথাকে কাৰণ ইণ্টাৰেষ্টটো নাথাকে তাৰপিছতে এটা বয়স পোৱাৰ পাছতে কোনোবা এজন মেধাৱী হয় কোনোবা এজনৰ মন থাকে নাথাকে এইখিনি নিজৰ সংস্কাৰৰ কথা আৰু সেই অৱস্থাটো পাৰ কৰাৰ পাছতো যেতিয়া যুৱকাল পাৰ হৈ যেতিয়া গৃহস্থী আশ্ৰমত প্ৰৱেশ কৰে এতিয়া চাওকচোন গৃহস্থী আশ্ৰমত প্ৰৱেশ কৰোঁতেই এতিয়া পদে এটা কথা কৈ গৈছে যে গৃহস্থী আশ্ৰমত প্ৰৱেশ কৰি যে মনুষ্যই যি নাৰী সংগত থাকে সেই নাৰী সংগক বহুত নিন্দা কৰা হৈছে তাৰ অৰ্থ তেতিয়াহ'লে আমি এইটো এনেকৈ লৈ ল'ম নি যে ভাগৱতে যে বিবাহ পাশত আবদ্ধ হোৱাটো বিৰোধিতা কৰিছে বা ধৰি লওক স্ত্ৰী সংগত থকাটো বিৰোধিতা কৰিছে ইয়াত ভাগৱতৰ দৰ্শনটো জানি লোৱাটো প্ৰয়োজন যিদৰে যে গৃহস্থী আশ্ৰমখনত প্ৰৱেশ কৰাৰ উদ্দেশ্য এইটো হ'ব নালাগে যে নাৰী ইউ ছিগনেলটো দিছেগৈ আৰু বেছি সময় নাই আৰু যাই হওক এতিয়া কি হয় যেতিয়া সেই অৱস্থা পাৰ কৰাৰ পাছতো গৃহস্থীজনৰ বাবে এতিয়া এইখিনি উপদেশ কপিল প্ৰভে মাতৃ দেৱসূতিক দি আছে বৈৰাগ্যৰ বাবে গতিকে সেইবাবে আশ্ৰমৰ উপদেশসমূহ কেতিয়াও মানে ইটোৰ সিটোৰ সৈতে আমি যিটো কওঁ ইণ্টাৰপ্ৰিট হোৱা ওপৰা ওপৰি হ'ব নালাগে এতিয়া উদাসীন আশ্ৰমত থকা ব্যক্তিজনে যদি গৃহস্থী আশ্ৰমৰ উপদেশখিনি গ্ৰহণ কৰে তেতিয়া খেলিমেলি হ'ব ঠিক তেনেদৰে গৃহী লোকজনেও যদি উদাসীন বা ব্ৰহ্মচৰ্য আশ্ৰমৰ উপদেশখিনি গ্ৰহণ কৰে তেতিয়াহ'লে খেলিমেলি হ'ব কিন্তু তাৰ আঁৰতো এইটো কথা কোৱা হোৱা নাই যে পুৰুষে স্ত্ৰীৰ আৰু স্ত্ৰীয়ে পুৰুষৰ আশ্ৰয় মাত্ৰ সংসাৰ ধৰ্ম পালন কৰিবলৈ নিজৰ ভোগ প্ৰবৃত্তিটো নিৰ্বাপন কৰিবলৈ স্ত্ৰী সংগ নহয় যিদৰে ঋষি কদৰ্ময়ো গৃহস্থী ধৰ্মত প্ৰৱেশ কৰি নিজৰ দায়িত্ব পালন কৰাৰ পিছত তাৰ পৰা নিবৃত্ত হৈছে কিন্তু মনুষ্যৰ ক্ষেত্ৰত দেখা যায় যে মনুষ্য নিবৃত্ত হ'ব নোৱাৰে অন্তিম সময়লৈকে তাতেই মজি থাকে তাৰ অৰ্থ এইটো কোৱা নাই যে ঘৰ বাৰী এৰি হিমালয়লৈ যাবলৈ কৈছে নহয় যে নিৰ্দিষ্ট এটা পৰ্যায় পোৱাৰ পাছত নিৰ্দিষ্ট কিছুমান কৰ্ম কৰাৰ পিছত তাৰ প্ৰতি আসক্তিটো অকণমান কম কৰাটো প্ৰয়োজন যদি আসক্ত হৈ থাকোঁ তেতিয়াহ'লে আমি সংসাৰৰ পৰা নিবৃত্ত হ'ব নোৱাৰোঁ গতিকে গৃহস্থী আশ্ৰমৰ লক্ষ্য কি নিজৰ কামখিনি কৰি লগতে নিজৰ ইষ্ট মিত্ৰ পৰিয়ালৰ যাৱতীয় সম্পদখিনি গোটাই দিয়ে এটা সময়ত নিশ্চিন্ত হোৱাটো এটা সময়ত তেওঁলোকৰ চিন্তা বাদ দিয়া যেনেকৈ গৃহী লোকজনে পোনপ্ৰথমে যেতিয়া গৃহস্থী আশ্ৰমত থাকিব তেতিয়া বোলে কোনোবা আলহী এজন আহিলে বোলে আহক বহকহি নিজেই খোৱা বোৱা ব্যৱস্থা কৰিলে কিন্তু এটা পৰ্যায় পোৱাৰ পাছত এনেকুৱা হয় যেতিয়া ঘৰ বাৰী সকলো মাটি বাৰী নিজৰ ল'ৰা ছোৱালীক চমজাই দিয়ে তেতিয়া বোলে কোনোবা অতিথি এজন আহিছে বোলে আজি আপুনি ওলালেহি হয় ল'ৰা ছোৱালী হয় বোলে অতিথি এজন আহিলে বোলে আপুনি আহিলে হয় থাকিব আৰু ল'ৰা ছোৱালীয়ে কি যোগাৰ কৰি দিয়ে তাতে শুনিলে বোলে তহঁতক এৰিলোঁ দেই আলহী এজন আহিছে সেইটো এটা নিবৃত্তি কিন্তু কেতিয়াবা আকৌ এনেকুৱাও দেখা যায় সেই অৱস্থাটো আকৌ এৰ যে নাখায় আসক্তিটোও থাকে সেইটো বেয়া কথা কাৰণ ইতিমধ্যে বয়সৰ এটা ঈশ্বৰে এইখিনি ভোগ কৰিবলৈ দিলে সেইখিনি ভোগ কৰি পেলাই এতিয়া নিবৃত্তি হোৱাৰ সময়টো আহি গ'ল আৰু গতিকে সেইখিনি অৱস্থাটো নিবৃত্ত হ'ব নোৱাৰাটো গৃহস্থী আশ্ৰমখনৰ বেয়া কথা কিন্তু সেইখিনি সময়ত সেইকাৰণে আচলতে প্ৰথমতে ব্ৰহ্মচৰ্য গাৰ্হস্থ্য বানপ্ৰস্থ অলপমান আজৰি হোৱাৰ লগে লগে বেছিকৈ ঈশ্বৰৰ চিন্তা আৰু পাছত সন্ন্যাস মানে কি ইন্দ্ৰিয়সমূহ একমাত্ৰ ঈশ্বৰত অৰ্পণ কৰা কিন্তু সেই অৱস্থাটো যি কেৱল স্ত্ৰী সংগকে আশা কৰি আছে এনেকুৱা নহয় যে স্ত্ৰী সংগৰ আসক্তিটো এনেকুৱা যে পৃথিৱীতহে আছে এনেকুৱা নহয় স্বৰ্গটো ইমান প্ৰবলভাৱে আছে তাৰ আটাইতকৈ ডাঙৰ উদাহৰণটো চাওক যে গোটেই পৃথিৱীত আমাৰ মৰ্তলোকত যিমান বোলে সুন্দৰী যুৱতী আছে সেই সকলোৰে সৌন্দৰ্যতা যদি একগোট কৰা হয় আৰু তেনেকুৱা সহস্ৰ গুণ অধিক এগৰাকী সুন্দৰী হৈছে স্বৰ্গৰ এগৰাকী অপেশ্বৰী আৰু তেনেকুৱা হাজাৰ হাজাৰ গৰাকী অপেশ্বৰীৰ অধিপতি হৈছে ইন্দ্ৰ কিন্তু ইন্দ্ৰ কি হৈছিল সেই সোপাটো তুষ্ট নহ'ল আহি পেলাই পৃথিৱীলৈ নামি আহিলে গৌতম ঋষি পত্নী অহল্যাক অকলে দেখি পেলাই তেওঁৰ ওপৰত কাম ভাৱ উপজিলে তাৰ অৰ্থ কি আসক্তিটো এনেকুৱা নহয় যে এইখন জগততে আছে
গতিকে সেই আসক্তিটো যদি আমি ঢিলা কৰিব নোৱাৰোঁ, স্বৰ্গলৈ যোৱাৰ পাছতো যে সেইটোৱে আমাক লতি ঘটি কৰাটো বাদ দিব, সেইটো ভবাটো ভুল। কাৰণ কাম, ক্ৰোধ, লোভ এই তিনিটাক নৰকৰ এণ্ট্ৰিৰ বাবে তিনিখন দুৱাৰৰ লগত তুলনা কৰা হৈছে। কম বেছি পৰিমাণে কাম, ক্ৰোধ, লোভটো সকলোৰে আছে, থকাটো স্বাভাৱিক, খালি ইহঁতক নিয়ন্ত্ৰণৰ ব্যৱস্থাটো লাগে। কাৰণ কাম এনেকুৱা এটা বস্তু যে নিজৰ উৎপত্তি হৈ তেওঁ নিজৰ পৰিচয় দি পেলাই মায়া মাতৃৰ আগত কৈছিলে যে মই কোন হয় মাতৃ শুনা, যে ত্ৰৈলোক্য জয় মোৰ আছে পঞ্চবান, যাহাৰ ভয়ত ত্ৰিভুৱন কম্পমান, শংকৰ ব্ৰহ্মা কজিনী আছো বাহুবলে, কোনে মোক জিনিবে ক ইটোৰ ভিতলে। কামে নিজৰ অভিব্যক্তি ত্ৰৈলোক্য ত্ৰিভুৱন জয় কৰিব পৰা মোলে 5 প্ৰকাৰৰ জম্ভন, স্তম্ভন, সন্মোহন, বিজিম্ভন এদি 5 প্ৰকাৰৰ বান আছে। যাহাৰ ভয়ত ত্ৰিভুৱন কম্পমান, যাৰ ভয়ত বোলে গোটেই ত্ৰিভুৱনৰ দেৱী দেৱতা কম্পমান হৈ থাকে। কেনেকৈ বোলে? শংকৰ ব্ৰহ্মাক জিনি আছো বাহুবলে, হৰমোহনত মহাদেৱৰ অৱস্থা, এইফালে ব্ৰহ্মাদেৱৰ সৰস্বতীৰ প্ৰতি আসক্তিৰ প্ৰসংগত আমি বিচাৰি পাওঁ নহয়। গতিকে এই দেৱী দেৱতাসকলকে লতি ঘটি লগাই দিছোঁ, কোনে মোক জিনি বেক ইটোৰ ৰবিতলে। গতিকে এই সৌৰমণ্ডল আকৌ মোক জয় কৰিব পৰা কোন আছে? ক্ৰোধ। মহুৰ শৰৰ ঘাৱে হৃদয় বিদাৰে, কৈতবা লুকাইব লোক দেখি অন্ধকাৰে, হৰি ভকতি কজিতো নম্ৰ ভাৱে কৰে, তাহাক ৰাখিব মই এহি অগ্নিশৰে। ক্ৰোধ যেতিয়া কাৰোবাৰ মন মগজত উঠিবলৈ সন্মুখত পিতৃ মাতৃ পুত্ৰ ভাৰ্যা আপোন পৰ কোন আছে বিচাৰ কৰিবলৈ ধৈৰ্য নাথাকে। সেইকাৰণে কৈছে মহুৰ শৰৰ ঘাৱে হৃদয়ে বিদাৰে। বাকীবিলাক ঘায়ে মগজুত আক্ৰমণ কৰে, ভৰিত আক্ৰমণ কৰিলে বা হাতত আক্ৰমণ কৰিলে, কেনেবাকৈ অস্ত্ৰাঘাত কৰিলে, ক্ৰোধে চিধাই কিহত আক্ৰমণ কৰে? হৃদয়ত বা অন্তৰত। কিন্তু যি হৰি ভগতিক যিটো নম্ৰভাৱে কৰে, তাহাক ৰাখিব মই এহি অগ্নিশৰে। যে ক্ৰোধৰ প্ৰয়োজনীয়তাও আছে, যিখিনিত অধৰ্ম হ'ব, অধৰ্মটোৰ বিৰোধিতা কৰিবলৈ ক্ৰোধৰ প্ৰাসংগিকতা আহি পৰিব, সেইখিনিত ক্ৰোধে সৎৰূপত ক্ৰিয়া কৰিব। তাৰ বিপৰীতে ক্ৰোধৰ যিমান প্ৰয়োগ হ'ব সেই সকলো জীৱৰ অৱনতিৰ বাবে। কাৰণ ক্ৰোধাৎ ভৱতি সন্মোহাৎ, সন্মোহাৎ স্মৃতিভংসাদ, স্মৃতিভংসাদ বুদ্ধিনাশ প্ৰণশ্যতি। ধ্যায়তো বিষয়েন পুংস সংগাস্তে সুপজায়তে, সংগাত সংজায়তে, কাম কামাত ক্ৰোধাৎ ভিজায়তে। কিবা এটা কথা ভাবোঁতে, পাবলৈ কামনা সৃষ্টি হওঁতে হওঁতে তাৰ পৰা বিষয় উপজে, বিষয়ৰ পৰা সেই বিষয়টো নোপোৱালৈকে ক্ৰোধ, আৰু ক্ৰোধ যেতিয়া উপজে তেতিয়া বুদ্ধি নাশ হয়, বুদ্ধি নাশ হ'লে জীৱৰ অধোগতি হয়। লোভ বোলে বিশ্ব ব্ৰহ্মাণ্ডত যিমান বোলে মানুহক অহিত কৰিব পৰা কিবা বিষয় আছে, তাৰে একেবাৰে শীৰ্ষস্থানত আছে লোভ। কেনেকৈ? ব্ৰহ্মাণ্ড ভিতৰে দেখি উকতো মিয়াই, লোভিয়াত পৰে মনো ঈশ্বৰ মন্দনাই, যত পাৰে মানে তাৰ ভাল নকৰিব, ভকতি খলিত কৰি যাতনা কৰিব। পৃথিৱীটোলৈ যিমান অধম লোক আছে তাতকৈ আটাইতকৈ শীৰ্ষস্থান আছে লোভ। লোভটোৱে ধৰ্ম মাৰ্গতো বহুত খেলি মেলি কৰে। সেইকাৰণে কৈছে লোভিয়াত পৰে মনুষ্যৰ মন্দ নাই, যত পাৰে মানে তাৰ ভাল নকৰিব। কেনেবাকৈ ধৰ্ম মাৰ্গলৈ অকণমান চিন্তা আহিলেও লোভটো জগাই পেলাই ভ্ৰষ্ট কৰাৰ সম্ভাৱনা থাকে। লোভ আহি যাব পাৰে নহয়। লোভ কৰিবলগীয়া সংসাৰত বিষয়বস্তু ঢেৰ আছে। গতিকে এই তিনিওটাক নিজৰ বল বুদ্ধি বিদ্যাৰ বলত এতিয়া নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহয়। কিন্তু যি আসক্ত হৈ পেলাই গৃহস্থী আশ্ৰমখনত প্ৰৱেশ কৰে, তাৰ মূলতে এই তিনিটা বস্তু নিয়ন্ত্ৰণত নাথাকে। সেইকাৰণে তেওঁ অধোগতি প্ৰাপ্ত কৰিব লাগে। অন্তিম সময়ত কি হয়? পাছত পাঠে কৈছেগৈ, যেতিয়া বৃদ্ধ বয়সত এটা অৱস্থা শৰীৰ অৱস হৈ পৰেগৈ, তেতিয়া বোলে পুত্ৰ ভাৰ্যাই বোলে নিজেই নাখায়ো নমৰে। আমি কয় বোলে নিজেও কষ্ট খাইছে, আনকো কষ্ট খুৱাইছে, এনেকুৱা কিছুমান কটু বাক্য যে আমি কিছুমানে শুনিবলগীয়া হয়। সেইবিলাক চব পূৰ্বৰ আৰ্জন। এতিয়া আমি কৈ আছোঁ শৰীৰ ভালে আছে কাৰণে, নাকে কাৰণে, আমাৰ নিজৰ কি অৱস্থা হয়গৈ কোনে জানে। সেইকাৰণে আমি সেই অৱস্থাসমূহলৈ নিজকে প্ৰস্তুত কৰি ৰখাটো প্ৰয়োজন, যাতে তেনেকুৱা এটা অৱস্থা আমি প্ৰাপ্ত নহওঁ।
কাৰণ এই জীৱনটোত আমি যিমানবিলাক আসক্তি প্ৰকাশ কৰিলে সেই আসক্তিবিলাক অন্তিম সময়ত আমি তাৰ সামান্য জাতকা এটা হ'লেও পাই যাবই লাগিব সেইটো আমি এইখন সংসাৰত দেখি থৈ যাম মুখেৰে কিবা এটা খাবলৈ বিচাৰিম কিন্তু খাব নোৱাৰা হম কাণেৰে কিবা এটা শুনিব বিচাৰিম কিন্তু শুনিব নোৱাৰা হম কিবা এটা ক'ব বিচাৰিম সেইটো ব্যক্ত কৰিব এনেকুৱা স্থিতি আমাৰ মৃত্যুৰ আগমুহূৰ্তত উৎপন্ন হয় মৃত্যু ঘপককৈ হৈ যোৱা এটা প্ৰক্ৰিয়া নহয় ডাক্তৰে বোলে নাৰ্ভছ চেক কৰি পেলাই ক'লে বোলে নাথাকিলে আৰু মৃত হ'ল কিন্তু তেতিয়া এতিয়া মৃত হৈ নাযায় আমাৰ শৰীৰত পঞ্চপ্ৰাণ আছে প্ৰাণ অপান ব্যান সমান উদান আমি যদিও প্ৰাণবায়ু বুলি কওঁ প্ৰাণবায়ুৰে 5 প্ৰকাৰ আছে 5 প্ৰকাৰ প্ৰাণবায়ু ক্ৰমাৎ লাহে লাহে নিৰ্গত হয় সেইকাৰণে চাবচোন কোনো আজিকালি বাৰু কিছুমান পৰিৱৰ্তন হৈছে সাধাৰণতে যিকোনো লোক মৃত হ'লে 3 ঘণ্টাতকৈ কম সময়ৰ ভিতৰত তেওঁ মানে অন্ত্যেষ্টিক্ৰিয়া কৰা নহয় কিয় কাৰণ প্ৰাণ এই পঞ্চপ্ৰাণ সম্পূৰ্ণ ৰূপত ওলাই যাবলৈ 3 ঘণ্টা সময় লয় ক্ৰমাৎ প্ৰথমতে প্ৰাণ তাৰ পৰা অপান বায়ুৱে শৰীৰৰ উষ্ণতা নিৰ্ণয় কৰে উদান বায়ুৱে শৰীৰৰ সমানতা ব্যান বায়ু যি সমস্ত অংগত ব্যাপ্ত হৈছে সেই ব্যান বায়ু শেষত একেবাৰে উদান বায়ু এই পঞ্চপ্ৰকাৰ প্ৰাণ ওলাই যাওঁতে সময় লাগে যেতিয়া নাৰ্ভ কাৰণ আজি বিজ্ঞানীওতো কৈছে যে নাৰ্ভছটো আপোনাৰ চলি থকা বন্ধ হাৰ্টটোৱে কাম কৰা বন্ধ কৰাৰ পাছতো 3 ঘণ্টালৈকে চকুযোৰ ভাল হৈ থাকে নহয়নে 4 ঘণ্টালৈকে লাংছ অৰ্থাৎ হাওঁফাওঁযোৰ ভাল হৈ থাকে গতিকে মৃত্যু ইমান সহজ প্ৰক্ৰিয়া নেতো চলি থাকে মৃত হৈ পৰি থাকে সন্মুখত কোনে কি কান্দিছে সব দেখা পায় কিন্তু সি একো ব্যক্ত কৰিব নোৱাৰে সেইটোক কোৱা হয় ভৈৰৱী যাতনা প্ৰত্যেক মনুষ্য সেইটো ভুগিব লাগিব এইটো জীৱনত আমি যি কৰিলোঁ আৰু চাবচোন আটাইতকৈ ইণ্টাৰেষ্টিং কথা সেই কান্দি থকা মানুহকেইটাই পিন্ধি থকা অলংকাৰকেইটাও খুলি থৈ দিয়ে আমি যিজনক গোটেই জীৱনক শত্ৰু বুলি ভাবি দিলোঁ শত্ৰুজনে আপুনি মই পিন্ধি থকা অলংকাৰকেইটা খুলিবলৈ নাহে ঘৰৰ মানুহকেইটাই কিন্তু খুলিব মৃতকৰ বস্তু বুলি বিচনাখনো লগত পঠিয়াই দিয়ে নহয়নে মৃতকৰ বস্তু বুলি কাপোৰ সাজ পঠাই দিয়ে কিন্তু সোণৰ ৰূপৰ অলংকাৰকেইটা নপঠায় সেইটো হৈছে মানুহৰ মানসিকতা সেই বাস্তৱিকতাটো গতিকে সেই বাস্তৱিকতাটো সন্মুখীন আপুনি মই সকলো হ'ব লাগিব সেইকাৰণে সংযমিত ৰূপত নিজৰ জীৱনটো যাপন কৰিব লাগে কাৰণ অন্তিমত আচল ভেকু ভাওনাখন ওলাই পৰে কাৰ প্ৰতি সৌন্দৰ্যতা প্ৰেম ক'ত আছে ছালখন আছে কাৰণে আপোনাৰ মোক সন্মানটো আছে শুনিবলৈ এষাৰ কথা কঠিন হয় নহয়নে এই ছালখন যদি আঁতৰাই দিওঁ আপুনি মোৰ ওচৰলৈ নাযায় ময়ো আপোনাৰ ওচৰলৈ নাহোঁ গতিকে ছালখনৰ নিমিত্তেইটো গোটেই জীৱনটো নহয় আজিকালি চাওকচোন সংসাৰত এতিয়া আজি বৰ্তমান সমাজত বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত যিমানখিনি সমস্যা দেখা গৈছে সকলো জনিতটো এই বিবাহজনিতই নহয় জানো এই যে দেখা দিয়া যায় বোলে দুদিনমান চিনাকি হ'লে পেলাই ল'ৰাই বোলে ছোৱালী লৈ পলালে ছোৱালী বোলে ল'ৰাৰ কাৰণে পলালে তাৰ পৰা সেইটোকে আমাৰ গ্ৰহণ কৰে বোলে এয়া হৈছে প্ৰকৃত প্ৰেম সকলোকে এৰি থৈ আহিছে এতিয়া ভাবি চাওকচোন যি সংসাৰ আটাইতকৈ দুখ হৈছে প্ৰসৱ বেদনা মাতৃগৰাকীয়ে প্ৰসৱ বেদনা সহ্য কৰি সেই সন্তানটিক জন্ম দিলে নহয়নে নিজেই নাখাই নবৈ ডাঙৰ দীঘল কৰিলে সেইখিনিত চাওকচোন আমাৰ ল'ৰা ছোৱালীক যদি সোধা হয় প্ৰেম বুলি ক'লে চিধাই মনলৈ আহে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ কথা মাক বাপেকৰ কথা কিন্তু মনলৈ নাহে কাৰণ মানসিকতাত এইটোত সোমাই আছে প্ৰেম মানে কি ল'ৰা ছোৱালীৰ মাজত যিটো হয় সেইটোহে প্ৰেম পিতৃ মাতৃৰ জৰিয়তেও যিটো প্ৰকাশ পায় সেইটো প্ৰেম বুলি কিন্তু মানসিকতাত নাই নহ'লেনো চাওকচোন যি পিতৃ মাতৃয়ে গোটেই জীৱনটো লগালে ডাঙৰ দীঘল কৰিবলৈ প্ৰসৱ বেদনা হৈ সেই সন্তান জন্ম দিলে সেই প্ৰেমক ছাইডলৈ থৈ পেলাই এই 2 মাহ 3 মাহ 6 মাহতে চিনাকি হ'ল বোলে গ'ল বোলে পলালে সেইটো প্ৰেম কেনেকৈ হ'ব আপুনি ভাবি চাওকচোন পৰিস্থিতি সাপেক্ষে কোনোবাই কিবা কৰ্ম কৰিছে তাত আমাৰ কৰিবলগীয়া নাই কিন্তু এইবিলাক যে বেছিকৈ বৃদ্ধি পাইছে ইয়াৰ মূলত আছে প্ৰকৃত দৰ্শনটোৱে নাই আমি কাৰ পিছত দৌৰিছোঁ ছালখনৰ পাছত ল'ৰাই হওক বা ছোৱালীয়ে হওক ভাতৰ পাতত নিমখকণ সোৱাদৰ নিমিত্তে প্ৰয়োজন নহয়নে ভাজিকণ কিয় লাগে যাতে উপকৰণ দ্ৰব্য হিচাপত খাই পেলাই ভাল লাগে কিন্তু গোটেই জীৱনটো কেৱল ভাত ভাজি গোটাই থাকিবলৈকে নহয় ঠিক তেনেদৰে এই ক্ষেত্ৰতো আসক্তিৰ ক্ষেত্ৰতো এইখিনি সকলো সাধাৰণ গৃহস্থী আশ্ৰমখন পালন কৰিবলৈ কিন্তু তাৰ পিছত দৌৰি ফুৰিবলৈকেই নহয় কাৰণ এইসকলৰ ভিতৰত দৌৰি ফুৰিতো স্বৰ্গ দেৱতাসকলো শান্তি পোৱা নাই দেৱতাসকল বাৰে বাৰে মৰ্তলৈ কিয় আহিব লগা হয় কাৰণ তেওঁলোকো কোনোবাখিনিত তুষ্ট নহয় সেইকাৰণে ভাগৱতৰ এতিয়া পাঠে কৈ গ'ল যে পূৰ্বতে আজিকালিহে কৈছে আগতে আপোনাৰ দেৱকৰ্মৰ নামত পিতৃকৰ্মৰ নামত বহুতো হিংসাজনিত কৰ্মও প্ৰচলন আছিল নহয়নে মহাপুৰুষৰ সময়তো আপোনাৰ কামাখ্যা ইত্যাদি এনেকুৱা ধৰণৰ মন্দিৰত নৰবলিলৈকে প্ৰচলন আছিল কিন্তু সেইবিলাকো চাবলৈ গ'লে বাম মাৰ্গত শাস্ত্ৰসন্মত হয় কিন্তু তামসিক কিয় তামসিক সেইটো খণ্ডন ভাগৱতে কৰিছে কাৰণ কোনোবা এটা জীৱ এটা নষ্ট কৰি
যদি কোনোবাই সৎগতি পাই নাপায় তাত প্ৰশ্নবোধক আছে কিন্তু যদি পাই পেলাই কি হ'ব গোটেই জীৱনটো কোনোবা এজন লোকে বোলে বহু পুণ্য কৰ্ম আচৰণ কৰিলে অন্তিম সময়ত তেওঁ পুণ্যৰ চেকপাতখন পাব চেকপাতখন লৈ যাব স্বৰ্গলৈ যাব স্বৰ্গত গৈ তাক ভোগ কৰিবগৈ ভোগ কৰাৰ পাছত কি হ'ব পুণ্যক্ষয় ভলে দুনাই নৰকত মজে ইয়ালৈকেতো উভতি আহিব লাগিব আৰু এনেকুৱাকৈ অধোগতিত পতিত হ'ব লগা হয় তাৰ উদাহৰণ স্বয়ং সেই ইন্দ্ৰদেৱ এটা কল্পত মহাৰাজ জয়ন্তও ইন্দ্ৰৰ আসনত আছিল কিন্তু কাউৰী হৈ নামি আহিব লগা হ'ল কম ডাঙৰ কথা নে মহাৰাজ নহুকুতো এটা সময়ত গৈ স্বৰ্গৰ ৰজা হৈছিলেগৈ অজগৰ হৈ নামি আহিব লগা হ'ল মনুষ্যৰ কথা তেতিয়া আমি সাধাৰণ মানুহৰ কথা কল্পনাই কৰিব নোৱাৰোঁ তেতিয়াহ'লে গতি ইয়াতো নাই স্বৰ্গতো নাই গতি একমাত্ৰ ভগৱন্তৰ চৰণতহে সেইকাৰণে কলিযুগতটো বিশেষ কৰিছে সৰ্বমাৰ্গেষু দুষ্টেষু কলিউষ খলু ধৰ্মিনী পাচন্দ প্ৰচুৰ লোকে কৃষ্ণ এব গতিৰ মম সৰ্বমাৰ্গেষু দুষ্টেষু বিশেষকৈ কলিযুগত সকলো মাৰ্গত দুষ্টতা প্ৰকাশ পালে শুদ্ধতা আপুনি সম্পূৰ্ণৰূপত কোনো মাৰ্গত বিচাৰি পোৱাটো কঠিন কলিউষ খলু ধৰ্মিনী কলিত ধৰ্মৰ নামত যিমানবিলাক বিভিন্ন ধৰণৰ পন্থ সম্প্ৰদায় সকলো খলিত হোৱাৰ পথত সেইবাবে একমাত্ৰ গতি কি কৃষ্ণ এব গতিৰ মম ভগৱন্ত কৃষ্ণত আশ্ৰয় আৰু কৃষ্ণ বুলি ক'লে চাওকচোন বাৰে বাৰে কপিল প্ৰভুৱে সেই কৃষ্ণৰ গুণনাম কীৰ্তন কৰাৰ কথা কৃষ্ণৰ চৰিত্ৰটোক জনা যিজনৰ জন্ম হ'বলৈ পোৱাই নাই সেইজনক মাৰিবলৈকে পৰিকল্পনা চলিলে ইমান এটা প্ৰতিকূল পৰিৱেশত ভগৱন্ত কৃষ্ণৰ আৱিৰ্ভাৱ হৈছে নহয়নে পুতনাই গৈছিল মাৰিম বুলিহে কিন্তু তেওঁকো জননীৰ সমান গতি দিলে গতিকে জীৱৰ প্ৰতি ভগৱন্ত সেইজনা ভগৱন্তৰ ভাৱ কেনেকুৱা যদুকুল এইফালে আপোনাৰ মথুৰা জয় কৰি কংসক বধ কৰিছিলে সেইফালে আপোনাৰ জৰাসন্ধৰ আক্ৰমণৰ প্ৰভাৱত তেওঁ নিজৰ যদুবংশীসকলক নি সাগৰৰ মাজত সুৰক্ষা দিবলৈ কিন্তু সাগৰৰ মাজত সুৰক্ষা দিবলৈ দ্বাৰকা নগৰী নিৰ্মাণ কৰাইছিলেহে ঋষিসকলৰ হাপত সমস্ত যদুকুলেই নষ্ট হৈ গ'ল গতিকে ভগৱন্ত কৃষ্ণৰ যিটো জীৱন পৰিক্ৰমা তাতকৈ আমি যদি লৌকিক দৃষ্টিৰে চাওঁ আপোনাৰ মোৰ জীৱনত সিমানৰ দুখ 1% পোৱা নাই ভগৱন্তই সেইখিনি কিয় দিলে যে কেশৱৰ বংশৰ বিপাকহে নদেখা ইটো সংসাৰত সামাই নৰকোন লেখা ভগৱন্ত সেইখিনি লীলা আচৰণ কৰি কি দেখালে যে চোৱা মই লীলা আচৰণ কৰিলে সংসাৰলৈ অহাৰ কাৰণে সংসাৰৰ প্ৰকৃতিত সংসাৰ হৈছে দুঃখালয় মই শাশ্বতম গতিকে ই মোক কেনেকুৱা গতি কৰি দিলে গতিকে মানুহৰ কথাটো আমি ভাবিবই নোৱাৰোঁ সেইকাৰণে কপিল প্ৰভুৱে কৈছে যে হে মাতৃ তুমি এই নৰ মনুষ্য শৰীৰটোক কেৱল আসক্ত নহয় কেৱল একমাত্ৰ হৰিক ভজনা কৰা সমস্ত ইন্দ্ৰিয় প্ৰবৃত্তি শৰীৰ অৰ্থে লগোৱা কিবা এটা খাইছোঁ কেৱল পেটৰ ভোক নিমিত্তিৰ বাবে নহয় ঈশ্বৰৰ অৰ্থে কাৰণ শৰীৰত ঈশ্বৰ বৰ্তি আছে গতিকে তেওঁৰ আধাৰত এই শৰীৰটোৰ আয়ুসীমা যিমান দিনলৈকে আছে সিমান দিনলৈকে চলিবলৈ শুদ্ধ বস্তুটো মই শৰীৰটোক দিম কিবা এটা কৈছোঁ কাৰোবাৰ কল্যাণৰ অৰ্থে কিবা এটা কৰিছোঁ কাৰোবাৰ কল্যাণৰ অৰ্থে কেৱল নিজৰ কল্যাণ নহয় নিজৰ কল্যাণটোক সেইটো স্বাৰ্থপৰ বুলি কোৱা হয় আৰু নিজৰ অৰ্থে আমি একো কৰিবও নোৱাৰোঁ আপুনি মই নিজৰ অৰ্থে কৰিব পৰা এটাই কাম আছে কৰ্মৰ সংস্কাৰ যদি ভাল কৰ্ম কৰোঁ সেইটো ভালভাৱে পাম বেয়াভাৱে কৰিলে বেয়া কৰ্মত পাম আৰু কৰ্ম আচৰণ হয় কায় মন বাক্য এই তিনিটাৰ জৰিয়তে শৰীৰে আচৰণ কৰাটো হাতে কামে কৰাটোৱে কৰ্ম নহয় মনেৰে যি চিন্তা হৈ আছে সেয়াও কৰ্ম সেইটোও আমি ভুগিব লাগিব এজন ব্যক্তি বুজিছেনে পোনপ্ৰথমতে আৰক্ষীত সেৱাৰত আছিল আৰক্ষীত সেৱাৰত হৈ যোৱাৰ পিছত কি হ'ল ৰিটায়াৰমেণ্ট লৈ আহিলে ৰিটায়াৰ্ড হোৱাৰ পাছত কি হ'ল গাঁৱত লাহে লাহে বুঢ়া ভকতৰ সংখ্যাও কমিছিলে গাঁৱৰ ৰাইজে ধৰি লওক আমাৰ এইটো মানসিকতা থাকেই না ৰিটায়াৰমেণ্ট হোৱাৰ পিছত আৰু গাঁৱৰ সমাজলৈ যাম হয় আগচোৱা সময়টো সময় নাপায় গতিকে আহিলে তেওঁৰ শ্ৰদ্ধা ভক্তি আছিলে গাঁৱৰ ৰাইজে শিকাই বুজাই তেখেতক শৰণ ভজন দিয়াই ল'লে চাকৰি কালত এইবিলাক ল'বলৈ সময় পোৱা নাছিলে আৰু সমাজৰ কৰ্ম কৰে ধৰি লওক পাঠ পঢ়ে নাম গাই যিখিনি যাৱতীয় কৰ্ম সেইখিনি কৰ্ম কৰে কাৰণে মাছ মাংস খোৱা চব এৰি দিলে তেনেদৰে তেওঁ সমাজখন ২৬ বছৰ কাল চলালে ২৬ বছৰ যোৱাৰ পাছত এতিয়া তেওঁ যেতিয়া শৰীৰ অৱসৰ আহিল অন্তিম সময় উপস্থিত তেতিয়া নৰিয়াত পৰিব লগাল প্ৰায় ৩ দিনমান নৰিয়াত পৰি থাকিল নৰিয়াত পৰিলে আমাৰ ধৰি লওক এনেকুৱা এটা চিন্তা আছেনে কিজানি কিবা দুখাদি হৈছে তেতিয়া আমাৰ কি হয় গাঁৱৰ ভকত দুজনমান নিমন্ত্ৰণ কৰে গীতা পাঠ অকণমান বা ঘোষা পাঠ বা ভাগৱত পাঠ এনেকৈ কৰা হয় তেওঁৰ পুত্ৰই সেই ব্যক্তিজনৰ পুত্ৰও অকণমান ভাগৱত পাঠ আয়োজন কৰিলে যদি কিবা দুখাদি আছে যাতে খণ্ডন হয় কাৰণ ইমান কষ্ট পাইছে তেতিয়া ওচৰতে নৰিয়াত তেওঁ পৰি কেকাই জেকাই আছে আৰু ওচৰতে ভকত দুজনমান নিমন্ত্ৰণ কৰে তেওঁ ভাগৱত পাঠ কৰিলে ভাগৱত পাঠ পঢ়ি আছে
আৰু তেনেকুৱাতে ধৰি লওক পুত্ৰই সুধিলে, আমাৰ সোধে নহয় যে কিবা ইচ্ছা আছে নেকি, কিবা ইচ্ছাৰ কাৰণে কিজানি জীৱটো যোৱা নাই, এনেকুৱা এটাও চিন্তা থাকে। ল'ৰাই সুধিলে যে দেউতা আপোনাৰ কিবা ইচ্ছা আছে নেকি, কিবা মনত আছে নি? বাপেকে কি ক'লে জানেনে? বোপাই মোৰ ছাগলী মঙহৰ জোল অকণমান খাবলৈ মন আছে। আজি ২৬ বছৰ পূৰ্বৰ কথা বাদ দিয়ক, ২৬ বছৰ তেওঁ শৰণ ভোজনলৈ মাছ মাংস চব এৰিলে, সমাজৰ নীতি নিয়ম সকলো শৃংখলাবদ্ধ ৰূপত পালন কৰিলে। তেতিয়া এই অন্তিম সময়ত ওচৰতে ভাগৱত পঢ়ি আছে, বাস্তৱিক কাহিনী। তেতিয়াহ'লে ছাগলী মঙহৰ জোল ক'লে কেনেকৈ মনত পৰিবলৈ পালে? সেইটোৱেই যে মই মুখেৰে আপোনাক দেখুৱাই মই এৰিলোঁ, কিন্তু মনত যদি চিন্তা কেতিয়াবা গোন্ধটো পালে অকণমান খাবলৈ পোৱাহেঁতেন। কৰ্মেন্দ্ৰিয় নিসংযম আচিত মনসা স্মৰণ ইন্দ্ৰিয়াৰ্থান বিমূঢ়াত্মা মিথ্যাচাৰচ উচ্যতে। সেইটো তেতিয়াহ'লে মিথ্যাচাৰ হ'ব। আৰু অন্তিম সময়ত মনলৈ কোনটো আহিব? যিটো মনত চিন্তন হৈ আছে। সেইকাৰণে কি কৈছে যে হে মাতৃ, যদিও মই তোমাক এই তত্ত্ব উপদেশ দিছোঁ, তুমি ভগৱন্তৰ ৰূপটো ধ্যান কৰা। ৰূপটো ধ্যান কৰিলে তেওঁত মতি দি পেলাই শৰীৰ যেতিয়া এৰিবা, তেতিয়াহে তুমি গতি পাবা। তোমাৰ পুত্ৰৰ ৰূপত স্বয়ং ঈশ্বৰে জন্মগ্ৰহণ কৰিলে, তাৰ জৰিয়তে তুমি গতি নোপোৱা। কম ডাঙৰ কথানে? বসুদেৱৰতো সেয়াই হৈছিল। নাৰদেৱক ক'লেগৈ যে স্বয়ং জগতৰ ঈশ্বৰে মোৰ পুত্ৰৰ ৰূপত আৱিৰ্ভাৱ গ্ৰহণ কৰিলে, কিন্তু তথাপিচোন এতিয়ালৈকে আমাৰ কৃষ্ণক ঈশ্বৰ ৰূপত ভাৱনা কৰিব পৰা নাই। তেতিয়াতো নাৰদদেৱে বসুদেৱক সেই নিমিনৱ সিদ্ধ সংবাদৰ কথা কৈ শুনাইছিল, আৰু তাৰ জৰিয়তে ভগৱন্ত কৃষ্ণত ঈশ্বৰ ভাৱটো উপজিছিল। পুত্ৰ ভাৱটো আঁতৰি পুত্ৰ বুলি ভাবিব পাৰোঁ, কিন্তু সেই ভাৱটো বন্ধন। ভজিলে সদায় ঈশ্বৰ ভাৱতেই ভজিব লাগিব। আৰু যেতিয়া কৃষ্ণৰ সেই দিব্যৰূপ ধ্যান কৰিছে, তেতিয়াহে বসুদেৱে গতি পাইছে। গতিকে আমি জীৱনত কিবা এটা ঢেৰ কিবা কিবি পাইছোঁ, সেইটোতো দূৰৰে কথা। পুত্ৰৰূপতো যদি ঈশ্বৰক পাওঁ, তেতিয়াও গতি সম্ভৱ নহয়, যেতিয়ালৈকে আমাৰ নিত্য ঈশ্বৰৰ ৰূপ চিন্তন ঈশ্বৰ ৰূপত সম্ভৱ হৈ নুঠে। আৰু এই উপদেশ দি কপিল প্ৰভু স্বআশ্ৰম নিজৰ গৃহ ত্যাগ কৰি পেলাই সাংখ্যযোগ প্ৰৱৰ্তনৰ বাবে গৃহ এৰি গুচি গৈছে। আৰু সেইগৰাকী মাতৃয়েও তেতিয়া পুত্ৰ শোকত কন্দা নাই। তেতিয়া তেওঁ গম পালে যে এই শৰীৰটোকতো বিশ্ৰামোত্তৰ গৰ্ত বুলি কোৱা হৈছে। বাহ্যিকটোহে চাবলৈ গ'লে পবিত্ৰ। নাৰী পেটুসোপা যদি উলিয়াই দিবলৈ হয়, তেতিয়া সংসাৰ আটাইতকৈ অপবিত্ৰ বস্তু এইটোতেই সোমাই আছে। গতিকে এই অপবিত্ৰ যন্ত্ৰটোৰ ভিতৰত থাকিও যন্ত্ৰী হিচাপত, যন্ত্ৰী কোন? আত্মা। সেই আত্মাই সুযোগ পায় ৮৪ লাখ জনী ভ্ৰমণ কৰি আহিলে, এতিয়াহে সুযোগটো পাইছে যে ঈশ্বৰক জনাৰ বাবে, ঈশ্বৰক বুজাৰ বাবে। এই সুযোগটো যদি এৰ খাই যাবলৈ হয়, আকৌ যে এই সুযোগটো পাম তাৰ কোনো গেৰেণ্টি নাই। সেইকাৰণে নিজৰ দায়িত্ব কৰ্ম হ'ব নিষ্ঠা সহকাৰে পালন কৰি, কাৰণ যাৰ কৰ্ম তেওঁ ভুগিবই লাগিব। কৰ্মফলৰ পৰা আপোনাক মোক কোনেও ৰক্ষা কৰিব নোৱাৰে। এনে নহয় যে অধৰ্মৰে মই ঢেৰ টকা অৰ্জন কৰিলোঁ, তাৰে কিছু টকা যদি মই ধৰ্মৰ নামত লগাওঁ, এইটো ভবাটো কিন্তু বহুত ডাঙৰ অন্ধবিশ্বাস যে তাৰ জৰিয়তে মোৰ পাপখিনি কাট খাই যাব। সম্ভৱ নহয়। আজি আপোনাৰ পৰা মই এটকা এটা লাভত ল'লোঁ নে? এইখিনি কথা চাবলৈ গ'লে কিছু লোকসকলে ক'ব এইবিলাক একদম ইমপ্ৰেক্টিকেল কথা, কিন্তু জীৱনটোত আমি নিজৰ জীৱনটোতে বিশ্লেষণ কৰি চালে গম পাওঁ। মই আপোনাৰ পৰা এটকা এটা লাভত ল'লোঁ, ভাবিলোঁ যে এটকা এটা লাভ হ'ল, নহয়নে? সেই এটকাটো যিমান দিন জমা ৰাখিম, সিমানে তাৰ গুণা হৈ হৈ বাঢ়ি বাঢ়ি গৈ থাকিব, আৰু সময়ত মই সেইটো উভতাবই লাগিব কিবা এটা দুখ ৰূপত। এইটো সৃষ্টিৰ নিয়ম। তাৰ পৰা স্বয়ং ব্ৰহ্মাও বাচিব নোৱাৰে, কাৰণ ব্ৰহ্মা পদতনো কোন অধিষ্ঠিত হয়গৈ? জীৱসকলৰ মাজৰে এজন। সেই ব্ৰহ্মায়ো যদি ক'ৰবাত ঋণ থাকে, সেইকাৰণে আমাৰ আধ্যাত্মিক দৰ্শনত কোৱা হয় কেতিয়াও কাৰোবাৰ পৰা ঋণ ল'ব নালাগে, কাৰণ জীয়াই থকা অৱস্থাত যদি সেই ঋণ পৰিশোধ সময়মতে কৰিব পৰা নাযায়, তেতিয়া সামান্য বস্তু এটাৰ কাৰণে মই যদি কথা দিলোঁ নহয় যে মই আপোনাক এই বস্তুটো দিম দেই, নিদিয়াকৈ যদি শৰীৰ এৰিবলৈ হয়, মই যিমানেই ডাঙৰ শ্ৰেষ্ঠ ভক্ত নহয়, সেইটো দিবলৈ হ'লেও মই উভতি আহিব লাগিব সংসাৰলৈ। ঈশ্বৰৰ নিয়ম ইমান কককীয়া। সেইকাৰণে নিজৰ কৰ্মখিনিক লৈ সদায় সতৰ্ক, কাৰণ আমাক গতি কৰ্ম সংস্কাৰেহে দিয়ে। আৰু সেই কৰ্ম সংস্কাৰ একেবাৰে নিলিপ্ত হ'ব পাৰিব সেই অন্তিম সময়ত ঈশ্বৰ চিন্তনত, যেতিয়া কোনো ধৰণৰ বন্ধন নাথাকিব। কিন্তু আমি যে সকলোৱে সেই স্থিতিটো পোৱাটো সম্ভৱ আমি ক'ব নোৱাৰোঁ। সেইকাৰণে আমি শিকি বুজি, নাক কাণ চকুমুখ ভালে থাকোঁতে এতিয়াৰ পৰা শিকি বুজি নিজৰ কৰ্মসমূহ শুদ্ধ কৰি যদি লৈ যাওঁ, নিশ্চয়কৈ শুদ্ধ গতি পোৱাটো সম্ভৱ। আৰু ইয়াৰ পাছত সেই আই দেৱহূতিয়ে আন্তৰিকভাৱে ভগৱন্তৰ ৰূপ ধ্যান কৰি পেলাই যি স্থানত শৰীৰ আছে, এতিয়াও ভাৰতবৰ্ষত সেই স্থান আছে সিদ্ধিপদা নামত। তাৰ পৰা এখন নৈ উৎপত্তি হৈছিল সিদ্ধিদা নামত, যি স্থানত কপিল প্ৰভুৰ মাতৃ স্বয়ং মনু দুহিতা আই দেৱহূতিয়ে ভগৱন্তক চিন্তি শৰীৰ এৰিছিল। গতিকে শৰীৰটোত দুখ কষ্ট এনেকুৱা নহয় যে স্বয়ং ভগৱন্তৰ পিতৃ মাতৃ অংশ অৱতাৰ যাৰ সকলৰ সৈতে জন্মগ্ৰহণ কৰিছে, ভগৱন্তচোন তেওঁলোকৰ দুখ কষ্টই শৰণ কৰিব পৰা নাই।
অজামিলেও আমি এইখিনিলৈকে জানো যে অজামিলে পৰোক্ষ ৰূপত নাৰায়ণৰ নাম স্মৰণ কৰিল, তেনেকুৱাতে বিষ্ণুদূতে ৰক্ষা কৰিলে, সিমানখিনিলৈকে আমি জানো। কিন্তু সেইখিনিতে অজামিলে গতি পোৱা নাই নহয়। অজামিলে নাৰায়ণ বুলি মাতিলে, সেইফালে ভগৱন্তে ভাবিলে মোকেই মাতিছে, দিলে বিষ্ণুদূত পঠাই যমদূতৰ পৰা জীৱটোলৈ শৰীৰটোত ভৰাই দিলে, চিধাই বৈকুণ্ঠলৈ লৈ যোৱা নাই। অজামিলৰ শৰীৰত জীৱটো ভৰাই দিলে। তাৰপিছত অজামিলৰ অনুতাপ হৈছে যে পূৰ্বতে অজামিলটো ভাল আছিল, এই বনলৈ গৈ যেতিয়া যজ্ঞৰ বাবে সমিধা আনিবলৈ গৈছিল, তেতিয়া বিশ্বাস দেখি পেলাই নিজৰ মনটো চঞ্চলিত হৈহে তেওঁ বিশ্বাবৃত্তিত প্ৰবৃত্ত হৈছিল। পূৰ্বতে এজন ডাঙৰ সাধক আছিল, তেতিয়া সেই পূৰ্বৰ পুণ্যৰ কথা মনত পৰিলে যে মই কি আছিল আৰু কি হৈ পৰিলোঁ। আজি পৰোক্ষ ভাৱত ভগৱন্তক মতাৰ কাৰণে ভগৱন্তই মোক উদ্ধাৰ কৰিলে, আৰু মই এই বেশ্যা প্ৰবৃত্তিত লাগি বেশ্যাত পতিত হোৱাৰ বাবে সকলো ধৰ্ম কৰ্ম ভস্ত যোৱালোঁ। মোতকৈ আৰু মহাপাপী কোন আছে? সেই নৰিয়া গাৰে উঠি উঠি গংগাৰ পাৰলৈ গৈছে, গংগাৰ পাৰত গৈ বহি পেলাই ভগৱন্তক চিন্তা কৰিছে। তাৰপিছত আকৌ বিষ্ণুদূত আহিছে, শৰীৰ এৰিছে, তেতিয়া তেওঁ গতি পাইছে। যেতিয়ালৈকে নিজৰ ভিতৰত অনুতাপ অনুভৱ নহয়, তেতিয়ালৈকে বিষ্ণুদূত আহিলেও গতি সম্ভৱ নহয়। গতিকে আমি নিজে অনুতপ্ত হ'ব পাৰিছোঁ নে? ভাগৱতৰ মাৰ্গ অনুতাপ হোৱাৰ, হাততালি বজোৱাৰ মাৰ্গ এইটো নহয়। কোনোবাই কিবা এটা কথা ক'লে যেতিয়া আমি ভাল লাগে তেতিয়া আমি হাততালি বজাওঁ, নহয়নে? ভাগৱতৰ মাৰ্গত কিন্তু হাততালি নহয়। আপুনি মই অনুতাপ এটা লৈ উভতিব লাগিব, যাতে সেই চিন্তাটোৱে সদায় খাওঁতে উঠোঁতে বহুতে ক্ৰিয়া কৰে, তেতিয়াহে ভক্তি পৰিপুষ্ট হ'ব। কিন্তু বোলে গ'লো ভাল লাগিলে এই কথাকেইটা শুনি পেলাই, কিছুৱে আকৌ ভাগৱতলৈ যায় আপোনাৰ বইল ভাতকেইটা খাই হ'লে ভাল লাগিলে দেই, ঘিউ দি দিছিলে, পাতিব লাগে কি, পাতিছেগৈ কি বাৰু, সেইখিনি আমি ঘৰতো ব্যৱস্থা কৰিব পাৰোঁ, নহয়নে? সেইখিনিত আমাৰ গুৰুত্বতা হ'ব লাগে। তাৰ পৰা গৈ কি আহিলে, ইয়াৰ পৰা কি লৈ গ'লোঁ? যদিও আপুনি মোকো উপদেশ দি লাভ নাই, ময়ো আপোনাক উপদেশ দি লাভ নাই, কাৰণ কৰিমটো সেইটোৱে, মই নিজৰ যিটো ঢুকি পামগৈ। সেইকাৰণে কোৱা হৈছে কম বেছি পৰিমাণে সকলো মনুষ্যই নিজকে শুদ্ধ বুলি কৰাটো সম্ভৱ নহয়। সেইবাবে এটা সিদ্ধান্ত আছে যে মানুহে ভুল কৰাটো মানুহৰ প্ৰকৃতি, তাক মানি লোৱাটো হৈছে সংস্কৃতি, আৰু তাক শুধৰাই লোৱাটো হৈছে প্ৰগতি। সেয়া লাগিলে কায়িক স্তৰতেই কৰিছোঁ, বাচিক স্তৰতেই কৰিছোঁ, মানসিক স্তৰতেই কৰিছোঁ, বা শাৰীৰিক স্তৰতেই কৰিছোঁ। গতিকে এই ভুলখিনি শুধৰাই কোনখিনিত আমাৰ ভুল হৈছে, কাৰোবাক কিবা দুখ দিছোঁ নি, সেই চিন্তাৰ যেতিয়া আমি আগবাঢ়িম, তেতিয়া চাব নিজৰ গোটেই জীৱনটোৱে ভক্তিপূৰ্ণ হৈ পৰিব। সেইকাৰণে কোনোবা এজন কবিয়ে ক'ৰবাত কিবা এটা প্ৰসংগত লিখিছিলে ইমান সুন্দৰকৈ, ভক্তি যেতিয়া বোলে মানুহৰ খাদ্যত প্ৰৱেশ কৰে, তেতিয়া সেই খাদ্যও প্ৰসাদ হৈ পৰে। ভক্তি যেতিয়া ক্ষুধাত প্ৰৱেশ কৰে, তেতিয়া সেই ক্ষুধা ভাৱো ভক্তজনৰ বাবে ব্ৰত হৈ পৰে। ভক্তি যেতিয়া কৰ্মত প্ৰৱেশ কৰে, তেতিয়া সেই কৰ্ম ঈশ্বৰৰ কৰ্ম হৈ পৰে। আৰু ভক্তি যেতিয়া মনুষ্যত প্ৰৱেশ কৰে, তেতিয়া সেই মনুষ্যজন প্ৰকৃত মনুষ্য হৈ পৰে। সেই ভক্তিটোক লাগে দৈনন্দিন জীৱনত, ঈশ্বৰৰ প্ৰতি সমৰ্পণ ভাৱত। মই কাৰোবাৰ সৈতে কিবা এটা খেলি মেলি কৰাৰ মুহূৰ্তত যদি ঈশ্বৰৰ প্ৰতিচ্ছবিটো মনলৈ আহে, তেতিয়াহ'লে পাৰিমনে? নোৱাৰোঁ, কাৰণ তেওঁৰ দৃষ্টিত আছোঁ। সেইটো ভক্তি। সেই স্থিতিটো যেতিয়া যিদিনা উৎপন্ন হ'ব, তেতিয়া তেওঁ কি কৰিব লাগে কি কৰিব নালাগে এইখিনি কোনেও কাকো বুজোৱাৰ প্ৰয়োজনীয়তা নাথাকে। এতিয়া সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ইমানতে আমাৰ কথা সামৰিব বিচাৰিছোঁ। পৰৱৰ্তী পাঠৰ জৰিয়তে পাঠ সামৰি মাৰিব। গতিকে এইখিনি কথা আপোনাসৱৰ আগত উপস্থাপন কৰিবলৈ যাওঁতে যদি কিবা দুখাদি ৰৈছে, এতিয়া চাওক, আপোনাসৱৰ আগত এইখিনি কথা ক'লোঁ, ইয়াৰ পৰা গৈ পেলাই মই কি কৰিম কি নকৰিম, কেইটা ভাল কাম কৰিম কেইটা বেয়া কাম কৰিম, আপোনালোকেতো নেদেখে, হয়নে? আপোনালোকক সেইকাৰণে মই ঠগি থৈ গুচি যাব পাৰিম। নাম প্ৰসংগ কৰোঁতে কিমান ধুনীয়া ঘোষা এজনা মহাপুৰুষে লিখি থৈ যোৱা গাইছিল, নহয় নে? মই তোমাক ভাণ্ডো তুমি মোক ভাণ্ডা, চৈধ্যয় সাক্ষীক ভাণ্ডিব কোনো উপায়। মই আপোনাক কপটৰে ঠগি থৈ যাব পাৰিম, আপুনি মোক পাৰিব, কিন্তু লগত যিজন 14 সাক্ষী আছে, সেই 14টা CC কেমেৰাত যিবিলাক ৰেকৰ্ড হৈ আছে, সেইবিলাক ডিলিট কৰাটো পচিবল নহয়। গতিকে তাৰ প্ৰতি সতৰ্কতাৰে যদি আমি জীৱনটো লৈ যাওঁ, তেতিয়াহ'লে অধৰ্ম কি ধৰ্ম কি কোনেও আমাক বুজোৱাৰ প্ৰয়োজনীয়তা নাথাকেগৈ। সদৌ শেষত সেই ভাৱনাৰে যদি এইখিনি কথা প্ৰকাশ কৰিবলৈ যাওঁতে আমাৰ কিবা